নমস্কাৰ। হিন্দু মুছলমানক ৰাজ্যত পুনৰ উত্তপ্তৰ পৰিস্থিতি সৃষ্টি হৈছে ভয়ংকৰ বানপানীৰ মাজত। আজমলে দিয়া বান সাহায্য কেৱল মুছলমানে খাব নেকি? হিন্দুৱে খাব নালাগে নেকি? আজমলে দিয়া বান সাহায্য আনিবলৈ যোৱা হিন্দু মহিলাক অত্যাচাৰ কৰাৰ অভিযোগ, অবৈধভাৱে বাস কৰা একাংশ মুছলমান লোকে আক্ৰমণ কৰাৰ অভিযোগ, নাজিৰাৰ কালী মন্দিৰৰ সমীপত একাংশ মহিলাই হিন্দুক মাৰপিট কৰিবলৈ অহাৰ অভিযোগ। ভিডিঅ'যোগে এগৰাকী বানপীড়িত মহিলাই আনিলে এই বিস্ফোৰক অভিযোগ। আজমলে দিয়া বান সাহায্য কেৱল মুছলমানেই খাব নেকি? হিন্দুৱে খাব নালাগে নেকি? এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীৰ কাৰণে আহি গ'ল এটা ভাল খবৰ, কিয়নো 200 টকা পৰ্যন্ত হ্ৰাস পাব পাৰে চিলিণ্ডাৰৰ মূল্য। 200 টকা পৰ্যন্ত হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য। নতুন তালিকা অনুসৰি কোন জিলাত কিমান দাম কমিব চিলিণ্ডাৰৰ? দেশত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য পুনৰ হ্ৰাস পালে। দিল্লীত 202 টকা হ্ৰাস পালে 19 কেজি চিলিণ্ডাৰৰ দাম। ৰাজ্যৰ সকলো জিলাত হ্ৰাস পাব চিলিণ্ডাৰৰ দাম। গুৱাহাটীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 2965 টকা। যোৰহাটত 2849 টকালৈ হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য। নগাঁৱত হ্ৰাস পালে 3001.50 টকালৈ। শিৱসাগৰত চিলিণ্ডাৰৰ মূল্য হ্ৰাস পালে 2825.50 টকালৈ। 200 টকা পৰ্যন্ত হ্ৰাস পাব চিলিণ্ডাৰৰ মূল্য। ৰাজ্যত পুনৰ এক লজ্জাজনক ঘটনা। এগৰাকী কিশোৰীৰ লগত অপকৰ্ম কৰিলে সাগৰ ঠাকুৰ নামৰ এগৰাকী ব্যক্তিয়ে। লম্পট নাপিতৰ অসৎ কামনাৰ বুলি 10 বছৰীয়া কিশোৰী এগৰাকী। ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীৰ সৈতে অপকৰ্ম কৰিলে এই সাগৰ। কিশোৰীগৰাকীৰ পৰিয়ালে থানাত গোচৰ দিয়াৰ পিছতে পলায়ন কৰে এই সাগৰে। আৰক্ষীয়ে পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিছে লম্পট নাপিতক। নগাঁও চহৰৰ খমৰপট্টিত সংঘটিত হৈছে লজ্জাজনক ঘটনাটো। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। একত্ৰিত হ'ল 14খন ইছলামিক ৰাষ্ট্ৰ। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে একত্ৰিত হৈছে ইছলামিক শক্তি। সৌদি আৰবৰ সৈতে ষ্ট্ৰেটেজিক মিউচুৱেল ডিফেন্স এগ্ৰিমেণ্ট স্বাক্ষৰ। পাকিস্তান বাংলাদেশকে ধৰি 13খন নতুন দেশে গঠন কৰিলে এই শক্তি। এই 14টা মুছলমান দেশে গঢ়ি তুলিব সামুদ্ৰিক নিৰাপত্তা মণ্ডল। সৌদি আৰবেৰে একত্ৰিত ইজিপ্ত, জিটুবিয়া আৰু সোমালিয়া, য়েমেনী, ছুডান আৰু কমৰেছেও কৰিলে ইয়াৰ স্বাক্ষৰ। বিনিময় যৌথ নিৰাপত্তা পৰিকল্পনাৰ লক্ষ্যৰে এই শক্তি। কোনো এখন ৰাষ্ট্ৰক যদি আক্ৰমণ কৰে একেলগে যুঁজিব সকলোৱে। ভাৰতেৰে এঘৰি যুঁজিবলৈ নতুন কৌশল নেকি এই শক্তি? ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে একত্ৰিত হৈছে ইছলামিক শক্তি। উজনিৰ বানপানীৰ পিছত এইবাৰ উত্তৰ অসমত ভয়ংকৰ বানপানীৰ সৃষ্টি হৈ আছে। উজনিৰ ভয়াৱহতাৰ পিছত এইবাৰ উত্তৰ অসমত ভয়ংকৰ বানৰ আতংক। অৰুণাচল নেৰানেপেৰা বৰ্ষণৰ পিছতে জীয়ালধল নৈৰ জলস্তৰ বৃদ্ধি। ধেমাজিত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তীব্ৰহতে এফালৰ পৰা উঠুৱাই নিছে ঘৰ বাৰী জলমগ্ন অঞ্চল। জীয়ালদৰ বাৰণী পানী আৰু তীব্ৰ খহনীয়াত দাঁতিকাষৰীয়া অঞ্চলত হাহাকাৰ পৰিস্থিতি। উচ্ছৃংখল পানীৰ সোঁতত অস্তিত্বহীন ধেমাজিৰ কেইবাটাও পৰিয়ালৰ ঘৰ। জৰুৰী সাৱধানতা অৱলম্বন কৰিবলৈ স্থানীয় ৰাইজক আহ্বান জনাইছে প্ৰশাসনে। ভয়ংকৰ পৰিস্থিতিৰ মাজতে জিলা প্ৰশাসনৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ তীব্ৰ ক্ষোভ। বিগত এমাহে পৰিস্থিতি জটিল হৈ থকাৰ পিছতে সুৰক্ষা ব্যৱস্থা নললে কিয় প্ৰশাসনে? ৰাইজৰ দুৰ্দশাৰ সময়তো কেৱল চাই থকাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে।